ছোৱালী বা মহিলাসকলৰ সকলোতকৈ ডাঙৰ সমস্যাটো হৈছে চুলি সৰা আৰু তাতোতকৈ ডাঙৰ সমস্যাটো হৈছে চুলিখিনি আকৌ নতুনকৈ নগজা আৰু চুলি সৰা বন্ধ কৰিবলৈ হ'লে চুলিখিনি নতুনকৈ গজাবলৈ হ'লে আমাৰ চুলিখিনি গুৰিৰ পৰাই ষ্ট্ৰং হ'ব লাগিব আৰু তাৰ কাৰণে মই এটা DIY হেয়াৰ অইল বনাইছিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ আৰু এয়া হৈছে মেথি গুটি 2 চামুচ মই পিচি লৈছোঁ আৰু এয়া পিঁয়াজ মই আধা ফাল লৈছোঁ আৰু এয়া হৈছে নৰসিংহৰ পাত আৰু লৈছোঁ নাৰিকল তেলটো পেৰাচুটৰ লৈছোঁ মই আৰু গেছত মই ল' ফ্লেমত এখন ফ্ৰাই পেন পাতিছোঁ। এইখন হৈছে লোহাৰৰ যিকোনো DIY হেয়াৰ অইল বনাবৰ কাৰণে লোহাৰৰ কেৰাহী বা লোহাৰৰ ফ্ৰাই পেন ব্যৱহাৰ কৰিব। তেতিয়া যিখিনি আইৰণ আমি লোহাৰৰ কেৰাহীৰ পৰা পাওঁ বা লোহাৰৰ ফ্ৰাই পেনৰ পৰা পাওঁ সেইখিনি গোটেই তেললৈ গুচি আহিব আৰু তেতিয়া আমাৰ বেনিফিট হ'ব। আৰু এতিয়া গোটেই বস্তুখিনি মই তেলত দি দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব যাতে বস্তুখিনি জ্বলি নাযায়। তেতিয়ালৈকে ধুনীয়াকৈ একেৰাহে লৰাই থাকিব আৰু এয়া তেলখিনি বনোৱা হৈ গৈছে। মই এইটো জোখতে ৰাখি দিছোঁ আৰু গেছ অফ কৰাৰ পিছত অকণমান সময় ঠাণ্ডা হ'বলৈ দি এতিয়া মই চেকনিৰ সহায়েৰে চেকি লৈছোঁ আৰু লগাবৰ সময়ত অকণমান চাই ল'ব গুণগুণা হৈ থাকোঁতেই লগাব লাগে। একেবাৰে ঠাণ্ডা কৰি তেল লগাব নালাগে আৰু অকণমান গুণগুণা তেল লগালে মানে আমাৰ চুলিৰ গুৰিখিনি ষ্ট্ৰং হয় আৰু চুলিখিনি যে আমাৰ আধাতে ছিগে সেইটো নহয়। তেল লগোৱাৰ আগত এতিয়া মই কৰিছোঁ আমাৰ চুলিৰ স্কেল্পত ড্ৰাই মাছাজ আৰু ড্ৰাই মাছাজটো আমাৰ চুলিৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় আমাৰ ব্লাড চাৰ্কুলেশ্যনটো বুষ্ট কৰিবৰ কাৰণে আৰু ড্ৰাই মাছাজ কৰিবৰ কাৰণে আমাৰ ফিংগাৰ টিপছেদি চাৰ্কুলাৰ মোশ্যনত 5 মিনিটমান স্কেল্পটো মাছাজ কৰিব লাগে। তেতিয়া আমাৰ ব্লাড চাৰ্কুলেশ্যনৰ কাৰণে ভাল। সপ্তাহত এদিন বা দুদিন ড্ৰাই মাছাজটো খুবেই প্ৰয়োজন দিয়াটো আৰু চুলিখিনি সদায় তেল লগোৱাৰ আগত ভালকৈ ফনিয়াই ল'ব লাগে বা যিকোনো মাস্ক লগোৱাৰ আগত মইতো সেইটো সদায় আপোনালোকক কৈয়ে থাকোঁ চুলিখিনি ভালকৈ ফনিয়াই ল'ব যাতে জট বান্ধি নাথাকে। আৰু এতিয়া মই চুলিত তেলখিনি এপ্লাই কৰিবলৈ লৈছোঁ। এটা কটনৰ বল লৈ লৈছোঁ বা হাতেদিও লগাব পাৰে। কটনৰ বল ল'লে কি হয় চুলিখিনিত ভালকৈ লাগে আৰু এতিয়া চুলিৰ গুৰিৰে মই চুলিখিনি পাৰ্টিশ্যন কৰি লগাম। নাৰিকল তেলত যে মেথি গুটি দিলোঁ, মেথি গুটিটো হৈছে আমাৰ চুলিৰ যিকোনো সমস্যাৰ কাৰণেই মেথি গুটিটো ভাল আৰু মেথি গুটিৰ ইমানেই পাৱাৰফুল হয় আমাৰ চুলি সৰা বন্ধ কৰে লগতে নতুন চুলি গজাত সহায় কৰে আৰু যিবিলাক আমাৰ বেবী হেয়াৰ আহে সেই হেয়াৰবিলাক একদম ষ্ট্ৰং হৈ গজে আৰু যিকোনো চুলিৰ সমস্যা উফিৰ পৰা আৰম্ভ কৰি ড্ৰাইনেছ একেবাৰে ছিগি যোৱা চুলি সকলোখিনি সমস্যা দূৰ কৰিবৰ কাৰণে মেথি গুটি বহুতে ভাল হয় আৰু লগতে পিঁয়াজ যে দিছোঁ পিঁয়াজ আমাৰ চুলিৰ কাৰণে বহুত ভাল। পিঁয়াজৰ ৰসে আমাৰ চুলি সৰা বন্ধ কৰাৰ লগতে নতুন চুলি গজাত সহায় কৰে আৰু নৰসিংহৰ পাতে আমাৰ চুলি সৰা বন্ধ কৰে আৰু চুলিৰ গুৰিবিলাক ষ্ট্ৰং কৰি ৰাখে আৰু তেলখিনি লগাই হোৱাৰ পাছত এতিয়া 5 মিনিটৰ কাৰণে আকৌ মই মাছাজ কৰিছোঁ। তেল লগোৱাৰ পাছত ধুনীয়াকৈ মাছাজ কৰি বেনি গাঁঠি ৰাখিব সদায় চুলিখিনি আৰু ৰাতিটোৰ কাৰণে ৰাখি মই পিছদিনাখন ধুই দিম। বাৰু ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই।